নবম অধ্যায় দেহৰ স্বৰূপ নিৰ্ণয় পদ। ঈশৰে বুলন্ত শুনাৰ গুৰ নন্দন কহিব আৱৰ কথায় অতি সংযোগন কেন মতে দেহবৰ্তী থাকে স্বৰূপত কৰিব প্ৰকাশ এবে শুনা সীতাকান্ত মুত সন্তে হৈয়া আছে ব্ৰহ্মাণ্ড উৎপত্তি ধাৰণ কৰিয়া আছো আমাতে নিষ্পত্তি জগতৰ স্ৰষ্টাত বুলি মোতেহে জানিবা পালক বুলিয়া ৰাম মোকেহে মানিবা অৱশেষে সমস্তকে কৰো সংহাৰণ সমস্ত বিশ্বৰ জানা মই অধিষ্ঠান উক্তিতে ৰজত জ্ঞান কৰে যে নমত মোতে বিশ্ব আৰু পকৰয় যত মুত বন্তে হুৱে সৃষ্টি বিশ্ব চৰাচৰ কিন্তু মই নুৰূপ হেতু কাৰ্য কাৰণৰ সুনিৰ্মল পৰিপূৰ্ণ সচিত্ত আনন্দ অহংকাৰ শূন্য সনাতন শুদ্ধ ব্ৰহ্ম হে ৰাম সংগ বিবৰ্জিত মই পুৰুষ শাশ্বত জগতৰ নাথ দশৰথৰ সুত হে ৰাম পৰম বিশুদ্ধ ব্ৰহ্ম নিত নিৰঞ্জন অনাদি অনন্ত হৰা শিৱ সনাতন হে ৰাম মায়াৰে আবৃত কৰি শুদ্ধ ব্ৰহ্মৰূপ বিশ্বৰ কাৰণ জানা আমাৰ স্বৰূপ ত্ৰিগুণধাৰিণী মায়া ত্ৰিগুণ প্ৰকাশ হতৰাজত তিনি গুণৰ বিকাশ শুক্লবৰ্ণ হত গুণ জ্ঞানৰ আকাৰ পৰম আনন্দময় গুণ জানা ৰঘুবৰ ৰজগুণ
বৰ্ণ ভাৱত চঞ্চল সকলো দুখৰ হেতু ইহে মহাবল কৃষ্ণ বৰ্ণ তম গুণ স্বভাৱত জড় সদা উদাসীন সুখ দুখ নাহি তাৰ আমাৰ হিতে যুক্ত হুয়া তিনি গোট মায়ায়ে আৱৰি আছে সকলো জীৱত সংতেৰ প্যৰ জ্ঞান পৰ জোকাত বিশ্বভ্ৰান্তি মুতে হুৱে মায়াৰ বশত যদ্যপি জানিবা আমি হবাৰো আশ্ৰয় মায়াৰ আশ্ৰয়ে সৰ্জি আছো ভূতশয় পঞ্চভূত হন্তে বিশ্ব সৃষ্টি হয় ইহেতু দেহিক জানা পঞ্চভূতি কয় হে ৰাম পিতৃ মাতৃ জীৱা বস্তু কৰয় ভক্ষণ তাত বন্তে ছয় গুটি উৎপন্ন পিতৃ হন্তে স্নায়ু অস্থি মজ্জা তিনি জাত চৰ্ম মাংস ৰক্ত কোষ মাটিৰ হয় জাত আৰু ছয় ভাৱ শুনা লক্ষণয় গজ মাতৃজ পিতৃজ আৰু ৰসজ আত্মজ অতজ সাতজ জানা এহি ছয় ভাৱ দেহ মধ্যে বিৰাজ কৰয় সৰ্ববাৰ ৰাম মাতৃজ ভাৱৰ আঠ গোট অংগ হয় ৰক্ত মাংস মজ্জা আৰু যকৃত হৃদয় স্পৃহা নাভি কোশ জানা মাতৃজ পদাৰ্থ জননীৰ হন্তে জানা দশৰথ সুখলোম কেশ স্নায়ু নখ দণ্ড শিৰা শুক্ৰধমনী নৱ পদাৰ্থ পিতৃৰ শৰীৰ পুষ্টি বৃদ্ধি বৰ্ণ বল স্থিতি সন্তুষ্টি উৎসাহ লোভ ৰসজ প্ৰভৃতি ইচ্ছা দেশ দুখ দুখ ধৰ্ম চিন্তা
চিন্তা জ্ঞান যত্ন আয়ু ইন্দ্ৰি দখ আত্মজ প্ৰমাণ কৰ্ণতক চকু জিবা নাসিকা প্ৰভৃতি পঞ্চ জ্ঞানেন্দ্ৰিয় বুলি জানা ৰঘুপতি ৰূপ ৰস গন্ধ স্পৰ্শ শব্দ পঞ্চভূত প্ৰজ্ঞান প্ৰযুক্ত গুণ অতিঅদ্ভুত ভিনে ভিনে তাৰ কৰ্ম শুনাৰ ঘূত কণে শব্দ শুনে তৰ্কে স্পৰ্শ অনুভূত চকুৱে ৰূপক দেখে জিভা স্বাদ লয়ে নাসিকায়ে জ্ঞান লয়ে জানিবাৰ আগবে মুখ হস্ত পাদ গুহ্য উপস্থ প্ৰভৃতি পঞ্চ কৰ্মেন্দ্ৰিয় বুলি জানা ৰঘুপতি হে ৰাম মুখেৰে বচন আছে হস্তে কৰ্মদান গুহ্যৰে ত্যাগ কৰে পদেৰে গমন উপচে সাধয় জানা দুই গুটি কাজ মৈথুনৰ মন আৰু মূত্ৰ ত্যাগ মন বুদ্ধি অহংকাৰ চিত্ত চাৰি গুটি অন্তঃকৰণ নামে হুৱে অভিহিতি মনৰো জানিবাৰ আশ্ৰয় বিষয় সুখ আৰু দুখ বুলি জানিবা নিশ্চয় এই ৰাম স্মৃতি ভীতিহিত আৰু কল্পনা চৰ্যত বুদ্ধিয়ে সাধন কৰি থাকে অবিৰত মই মোৰ ভাৱ কৰি থাকে যিটো মোৰ অহংকাৰ বুলি তাক জানিবা স্বভাৱ চেতনাৰ প্ৰকাশ জানা চিত্ত বিষয় চেতনা সঞ্চৰে হেতু চিত্ত বুলি কয় ৰাম চিত্ত আৰু বুদ্ধি দুয়ো সবাতে প্ৰধান যদি উবাচাৰি বৃত্তি থাকে কেথান হতাখ্যা বুলি অনুকৰণ জানিবা গুণ ভেদে জানিবা তাহাৰো তিনিবিধ হতগুণী ৰজোগুণী আৰু তমোগুণী তাৰাৰ উদয় প্ৰকাশিবা ভিনে ভিনি হতগুণ হতে জন্ম হাতীক ভাৱৰ ধৰ্ম আচৰণ কৰে বিশ্বাসী বেদৰ আস্তিক্য বিশুদ্ধ ভাৱ জানিবা হাতীক ৰজোগুণ হন্তে জন্ম ভাৱ ৰাজসিক কাম ক্ৰোধ বাঢ়ে জানা ৰাজসৰ ভাৱত
নিদ্ৰাভ্ৰম আলস্য বঞ্চনাত ভাৱ ইন্দ্ৰিয়ৰ প্ৰসন্নতা আৰোগ্য প্ৰভৃতি আলস্যহীনতা জানা অতজ প্ৰকৃতি তন্মান্ত্ৰা তৎক দেহে জীৱে সৰ্বগুণ ধৰি অতগুণ প্ৰকাশয় সবাদয় পৰি সুখ দুখ মনে নাহি অল্পভাগী হয় কিঞ্চিত ভোজন কৰি সন্তুষ্টি লভয় মনক সংযম কৰি মোহে মোতে আশ্ৰিত ৰজতম বিনাশিয়া কৰয় দীপিত আপুনি উত্তৰে আৰু পুৰুষ উদ্ধাৰে অন্তে মুতলিন যাই কৈলো হাৰে হাৰে প্ৰপঞ্চী কহিবুৱে পঞ্চভূত কাজ স্থিৰ কৰি শুনা মহা মানিৰ ঘোৰাজ আকাশত হন্তে শব্দ কৰ্ণে উৎপত্তি শ্ৰৱণ বৈচিত্ৰ মুখৰতা হুকমৰীতি বাক্য ব্যৱহাৰ সৰলতা বল কৰ্ম জানা নিষ্ঠ কৰি ভূমি আকাশৰ ধৰ্ম স্পৰ্শ আৰু স্পৰ্শেন্দ্ৰিয় বায়ু সন্তে হয় নানা কাৰ্যক বায়ু সাধে কহুতাশ্ৰময় উৎক্ষেপণ পতন গমন সংকোচন প্ৰসাৰণ সমে জানা এহি পাছ কাম দশবিধ বায়ু জীৱ দেহে বিচৰণ প্ৰাণ পান জ্ঞান সমান দান নাগ কুৰ্ম কি কৰ যে আৰু দেৱদত্ত ধনঞ্জয় সমেত বায়ু শৰীৰত এক বায়ু দশ ভাগে হুঁয়া অধিষ্ঠিত ভিনে ভিনে দশ কাৰ্য কৰে সমাপত আকাশ গমন আৰু লঘুতা বিকট বায়ুৰ প্ৰভাৱে জানা হয় সাধিত প্ৰাণ সৰ্বশ্ৰেষ্ঠ বায়ু দশৰ মধ্যত কণ্ঠ দেশ নিম্ন হন্তে হুকুমা পৰ্যন্ত স্বাধিষ্ঠান পদ্মে থাকে কৰি অৱস্থান নাসাৰন্ধ মাজে সদা কৰয় গমন নিশ্বাস প্ৰশ্বাস শব্দ কৰে উচ্চাৰণ প্ৰাণবায়ু অন্ত হলে নৰহে জীৱন গুহ মেৰ কটি জংগাৰু দৰত জানু নাভিয়াৰু নিতম্ব গৰ্ভৰত সৰ্বস্থানে অপান বায়ুৱে কৰে কাজ যতে দুৰ্গন্ধ আৰু মূলমূত্ৰ বাজ ৰখনা নাসিকা গুল্প নেত্ৰ আৰু কৰ্ণে তাতে বাস কৰি কাৰ্য সাধি থাকে জ্ঞানে প্ৰাণময় ধুতি ত্যাগ গ্ৰহণ কৰিয়া জ্ঞান বায়ু থাকে সদা কাৰ্য সমাপি
ইৰাম জঠৰৰ বৰ্ণি হমে সমগ্ৰ হৰিৰে প্ৰাপ্ত হৈয়া সৰ্বদাই আশ্ৰয় সমানে চৌধয় সহস্ৰ নাৰী আছে শৰীৰত তাৰ ৰন্ধে ভ্ৰমি কাৰ্য কৰে সমাপত খাদ্য হন্তে যিটো ৰস উৎপত্তি হয় সমানে সভাংগে নিয়াৰসক বিলায় শৰীৰৰ পুষ্টি সাধি থাকে অনুক্ষণে আৰু কথা কহোঁ ৰাম শুনাই কমনে দুই হস্ত পদ শৰীৰৰ সন্ধিস্থানে উঠা বহা গমনক সাধয় উদানে নাগকুৰ্ম কিকৰ দেৱদত্ত ধনঞ্জয় তাত্ৰাতকাদি ধাতু থাকি কাৰ্যক সাধয় উদগাৰ কাৰ্যক সাধে নাগে বিশ্ৰাম নিমেষ কাৰ্যক কৰে তাৰ নাম কুৰ্ম কুধা পিপাশাক বায়ু কি কৰে কৰ দেৱদত্ত বায়ু দ্বাৰা তন্মা জন্ম হয় মুক আদি কাৰ্য ধনঞ্জয় সাধে দেহ বায়ু দশ নৱে বিধে বিধে অগ্নিভূত হন্তে ৰূপ ৰুচিৰ জনম দীপ্তি বাক্য প্ৰকাশ বীৰত্ব যমন ক্ৰোধ তীক্ষ্ণ মৰ্ষ হুৰতা কাৰ্যগণ ক্ৰানা ৰাম সকলোৰে অগ্নিতে জনম জলহন্তে ৰখেন্দ্ৰিয় জীৱা উপজয় সত্য স্নেহ ৰৱতামলৈ নমতি হয় শৰীৰৰ ঘৰ্ম জল শিথিলতাদি সমস্ত জলৰে জল জানা সত্যবাদী ভূমি হন্তে ঘ্ৰাণেন্দ্ৰিয় নাসিকায় উদ্ভৱ স্থিৰতা ধীৰতা গন্ধ দেহৰ গুৰুত্ব চৰ্ম মাংস শুক্ৰ মেদ অস্থিমজ্জা ৰক্ত ভূমি হন্তে সৃষ্টি হয় আছে সাধু ভক্ত যঠৰ অগ্নিতে জনন জল হুৱে পাক তিনি ভাগ হুৱে ৰাম কহিলা তোমাক এক ভাগ মল হুৱে মাংস যে মধ্যম এক ভাগ মন হুৱে জানিবা শ্ৰীৰাম যিহেতু অন্নৰ সন্তে মনৰ অন্ন সিহেতু মন কহবে বোলে অন্নময় এহিমতে জলৰ আদি ভাগে হুৱে মূত্ৰ মধ্যম ভাগৰ পৰা সৃষ্টি হুৱে ৰক্ত জলৰ কনিষ্ঠ অংশে প্ৰাণ সৃষ্টি হয় সিহেতু প্ৰাণক জানা বোলে ধনঞ্জয় তেজৰো বচৰিষ্ঠ জানা হুৱে তিনি ভাগ অস্থি আদি মধ্যে মৰ্জা কনিষ্ঠ বাক যিহেতু তেজৰ হন্তে দেহ সৃষ্টি হয় সি কাৰণে দেহ তেজোৰ নাটক কয় শোণিতৰ পৰা মাংস বেদ হন্তে অস্থি অস্থি হন্তে মৰ্জা যত হৈ আছে উৎপত্তি যত নাৰী জাত হুৱে সংঘাতে মাংসৰ মজ্জা হন্তে সৃষ্টি হুৱে জানিবা শুক্ৰৰ ইটো শুক্ৰ মহা
ধাতু সৃষ্টিৰ নিদান হবাকো প্ৰপঞ্চি কৈলো পূৰ্বে বহুমান তিনিবিধ ধাতু আছে মনুষ্য শৰীৰে কফ বাত পিত্ত কাক জানা নিৰন্তৰে এই তিনি ধাতু পৰে হৰি পীড়ন বহেকে ব্যাধি ৰূপে মিলাৱে মৰণ শৰীৰৰ কোন অংশে থাকে দৈৱচয়তাংক বৰ্ণনা কৰোনা সত্যাচয় জল থাকে দশ ভাগ নৱভাগৰ আঠ ভাগ ৰক্তমল আছে সত্ৰংক ষষ্ঠ ভাগ মেকা পঞ্চ ভাগ পিত্ত জানা চাৰি অংশ মূত্ৰ তিনি ভাগ মল বুলি মানা দুই ভাগ মেদ আছে মজা অংশ এক মাত্ৰ ভাগ আছে জানিবা শুক্ৰ শুক্ৰকে জানিবা দিয়ে শৰীৰত বল যদিও বা মান নুহে বিমংগল 360 অস্থি আছে শৰীৰত 500 গোট মুখ্য জানা বাৰু মধ্যত ৰাম জলক জল জক পাল আৰু চকন ৰক আস্তৰণ বুলি তাকে মনে জানি জ্ঞানী লোক দেহ মধ্যে অস্থি সন্ধি 210 অষ্টম ভাগত যিয়ে হৈ আছে বিভক্ত প্ৰথমতে বৰব প্ৰসৱ দ্বিতীয়ত তুণ্ডখেন তিনি উলু ফল চতুৰ্থত পঞ্চমে সমুদ্ৰ গাউৰ ষষ্ঠত মন্দুক সংখ্যাবৰ্ত হত বায়ু তুণ্ড অষ্টমত আঠ 3 কোটি মুম আছে শৰীৰতে 3 লক্ষ দাৰি গোপকে সম্বন্ধিতে সকলো বিৱৰি কৈলো শৰীৰৰ তত্ত্ব হেনয় খাৰ দেহা জানা স্বৰূপত অনিত্য খাৰৰ পদাৰ্থ নৰতনু মহাগৰ্ভে স্মমি পুৰে মন্দ ভাগি কিনো পঞ্চভূতি দেহাইটো ক্ষণিক ভংগুৰ বিষয় বাসনা ভোগে হুয় স্থিৰ কাম ক্ৰোধ লোভ মোহ মন্দ অহংকাৰে মগ্ন হৈয়া নষ্ট যায় মন্দ মতিনৰে অহংকাৰ মত হৈয়া পাপক আচৰে বুদ্ধি ভ্ৰষ্ট হৈয়া মহাক্লেশ ভোগ কৰে এৰা যাৰ ইচ্ছাচি ভৱ সংসাৰত ৰীতে দেহৰ তত্ত্বক জানি বেৰ ভাল মতে যিটো নৰে ইটো দেহ স্বৰূপ জানিব সিটো নৰে অপয়াসে সংসাৰত তৰিব এই বুলি ৰামৰ আগত পঞ্চানন দেহ তত্ত্ব ব্যক্ত কৈলা অতি সংগোপন ইটো বৰ্ম বিদ্যা পদ্ম পুৰাণে বৰ্ণিত দেহৰ স্বৰূপ স্বৰ্গ
গীত যুগ শাস্ত্ৰ তত্ত্ব শিৱ শ্ৰীৰাম সংবাদ শিৱ ৰাম বুলি তাৰ সমস্ত পদ কৃষ্ণ হৰি ৰাম ৰাম ৰাম